बिटिआर सरकारनि बाखनायजाथाव हाबाफारि सा 900 टेट उथ्रिसार जानो हानाय बिजाथिफोरनो दिनै थिसनलाइ राननानै होदों बिटिआर सरकारा। गोबां फोरोंगिरिनि मोखाङाव खुसिया साग्लोबदों दिनै। जेरै खोथा होदों एरै बिटिआरनि सीएम प्रमद बर'आ खामानि मावदों। थारैनो बुंनो हायोदि बिटिआर सरकारा खौसेथि आरो जौगाथाय थिसनथायनि थाखाय हाबा मावलांगासिनो दं। मख'नो गोनांदि 4 बोसोराव इउपिपिएलनि दैदेननाय बिटिआर सरकारा रायजोनि गोजोन खौसेथि आरो जौगाथाय लाबोनायाव जाफुंसार जानो हादों। मख'जाथावदि थांनाय 2017 मायथाइनि उनाव बिटिआर सरकारा गिबि खेब एलपि आरो इउपि फरायसालियाव फोरोंगिरि थिसनथाय होनो हादों आरो थांनाय 21 आगस्ट एबा मैयानि सानाव टेट उथ्रिसारना थानाय बिजाथिफोरखौ एलपि आरो इउपि फरायसालियाव फोरोंगिरिनि बिजाथि महरै सायख'नाय फारिलाइखौ फोसावनाय होनाय लोगो लोगोनो खुसिजों रंजादों गोबां बिनायसाफोरा। बिटिआर ओनसोलनि गासै 900 टेट रोंगौथि गोनां बिजाथिफोरा गावसोरनि थिसनथाय फोरमान बिलाइखौ मोननो हादों। बेनि गेजेराव सा 643 खौ एलपि फरायसालिफोराव थिसनथाय होनाय जादों आरो गं 257 खौ एमइ फरायसालिफोराव थिसनथाय होनाय जादोंमोन। बे हाबाफारियाव बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर', बिटिआरनि मावफुं सोद्रोमा रनजित बसुमतारी, बिटिआरनि मावफुं सोद्रोमाफोर आरो सोलोंथाय बिफाननि मावख'गिरिफोरा बाहागो लादोंमोन। 2017 पिছত प्रथमबार एलपि আৰু এমিৰ কাৰণে আমাৰ শিক্ষক নিযুক্তি হ'বলৈ গৈ আছে। আমি যি 1200তকৈ অধিক এছআইও পাইছিলোঁ, এই এছআইওৰ পৰা আমাৰ ফ্ৰেছ যিবিলাকে টেট পাছ কৰি আছিলে তেখেতসকলৰ পৰা 900 জন মেৰিট বেচিছত সিলেকশ্যন কৰি পেলাই আজি এপইণ্টমেণ্ট দিয়া হৈছে। আৰু 2017 পৰা এতিয়ালৈকে আমাৰ এলপি আৰু এমিত এপইণ্টমেণ্ট হোৱা নাছিলে, সেইকাৰণে বহুত ভেকেণ্ট পোষ্ট আছিলে, বহুত অসুবিধা হৈছে। তো সেইকাৰণে আজি এপইণ্টমেণ্টটো দিয়া হ'ল। ইয়াৰ পিছত আৰু 314 জন আমি 99ৰ শিক্ষককো আজি এপইণ্টমেণ্ট দিম বৰমাত। এই 314 জন 99ৰ শিক্ষকসকলে 1999 চনৰ পৰাই বিভিন্ন স্কুলত তেখেতসকলে কাম কৰি আছিলে, কিন্তু তেখেতসকলৰ চাকৰি ৰেগুলাৰ নোহোৱাৰ ফলত তেখেতসকলে বহুত অসুবিধাত আছিলে। গতিকে আজি বিটিআৰ চৰকাৰৰ আমি পলিচি এটা লৈ পেলাই এই পোষ্টৰ পৰাই 314টা পোষ্ট আমি 99 শিক্ষকক দিয়া হৈছে। আৰু আমাৰ আৰু টেট পাছ কৰা ফ্ৰেছ কেণ্ডিডেট আছে আৰু আমাৰ 6 মান্থ টেটৰ আমাৰ কেণ্ডিডেটসকল আছে। তেখেতসকলক কম সময়ৰ ভিতৰতে আমাৰ প্ৰায় 800 মান পোষ্ট ইতিমধ্যে এছআইওৰ কাৰণে 600 পঠোৱা হৈছে আৰু 200 পঠাম। তো সি এছআইও হৈ আহিব আৰু সি এছআইও হৈ অহাৰ লগে লগে আমাৰ 6 মান্থ টেটৰ যিখিনি বাকী আছে আৰু ফ্ৰেছ টেট যিখিনি পাছ কৰি আছে তেখেতসকলকো এপইণ্টমেণ্ট দিয়া হ'ব। আজিৰ এপইণ্টমেণ্টত কিছুমান প্ৰশ্ন ছ'চিয়েল মিডিয়াবিলাকত আনিছে যে ইয়াত কিছুমান মেৰিট থকা ল'ৰা ছোৱালী পোৱা নাই, মেৰিট নথকাই পাইছে। তেনেকুৱা একো নহয়। আমি এটা এক্সপাৰ্ট কমিটি এটা বনাই দিছিলোঁ আৰু সেই এক্সপাৰ্ট কমিটিত খুব নিকা মানুহ যিসকলে নেকি বহুত দিনৰ পৰা শিক্ষকতা কৰি আছে, সমাজত কাম কৰি আছে, খুব নিকা মানুহবিলাকক দ্বাৰাই আমি এটা কমিটি গঠন কৰিছিলোঁ আৰু তেখেতসকলে চাইছে ইয়াত কি হৈছে। কিছুমান দিল্লীত থকা, কিছুমানৰ লেংগুৱেজ 1 লেংগুৱেজ 2 প্ৰব্লেম থকা, তেনেকুৱা বহুতৰে ৰিজেক্ট হৈছে। তো সেই কথাবিলাক বহুতে বুজি পোৱা নাই আৰু তেখেতসকলে বিভিন্ন কথাবিলাক ছ'চিয়েল মিডিয়াত কৈছে। আজি এইখন প্ৰগ্ৰাম শেষ হোৱাৰ পিছত আমাৰ ছেক্ৰেটাৰী, ডাইৰেক্টৰ আৰু টিমে, এক্সপাৰ্ট টিমে একেলগে প্ৰেছ মিট কৰি এই গোটেই কথাখিনি বুজাই দিয়া হ'ব। 2টা আছিলে, সেইটো ড্ৰপ কৰা হৈছে। বাহিৰৰ 6 জন কেণ্ডিডেট হিন্দীত, মানে অসমীয়া মিডিয়াৰ হিন্দীত 6 জন কেণ্ডিডেট যিহেতু বিটিচিত নাই, এই কাৰণে 6 জন কেণ্ডিডেটক বাহিৰৰ পৰা লোৱা হৈছে। আৰু এই 6টা পোষ্টটো নল'লে অলৰেডি 2017 পৰা সেই স্কুলবিলাকত হিন্দী শিক্ষক নাই। গতিকে এই হিন্দী শিক্ষকটো দিব লাগিব, কাৰণ এই যিমানখিনি টেট আহিছিলে ইয়াত হিন্দী শিক্ষক নাই। এই হিন্দী শিক্ষকটো
মেৰিটত অহা নাই বা সিলেকশন হোৱা নাই, এই কাৰণে এই 6 জনটো লোৱা হৈছে। অপ্ৰাকৃতিক শিক্ষকসকলে গুৱাহাটীত সোশ্যালত প্ৰতিভা সাব্যস্ত কৰে যি 6.3 6.3টো আমিহে চৰকাৰক ডিমাণ্ড কৰি পেলাই সেই আন্দোলন কৰাৰ পিছত চুক্তিত আমি লিখি আনিছোঁ। কাৰণটো এইটো যে বিটিআৰ অঞ্চলত বহুত ভেঞ্চাৰ স্কুল আছে আৰু সেই স্কুলবিলাকো প্ৰয়োজন আছে। চ' সেই প্ৰয়োজন সাপেক্ষে নিড বেছ স্কুল আমাৰ যিবিলাক আছে প্ৰভিঞ্চিয়েলাইজ কৰিব লাগে বুলি 6.3 ক্লজটো অনা হৈছে। ইয়াৰ আধাৰতে 10খন কলেজ প্ৰভিঞ্চিয়েলাইজ কৰা হ'ল। ইয়াৰ আধাৰতে কিছুমান হায়াৰ ছেকেণ্ডাৰী স্কুল প্ৰভিঞ্চিয়েলাইজ কৰাৰ কাৰণে সিলেকশ্যন কৰা হৈছে। ইয়াৰ আধাৰতে হাই স্কুল আৰু ME LPও কিছুমান অলৰেডি সিলেক্ট কৰা হৈছে, যিসকলে RTEৰ নৰ্মছত পৰে, যিসকলৰ যি অঞ্চলবিলাকত স্কুলৰ প্ৰয়োজন আছে সেইটো চাই পেলাই কিছুমান সিলেকশ্যন কৰি আমি অলৰেডি অসম চৰকাৰৰ তাত পঠাই দিছোঁ। অসম চৰকাৰে হয়তো নেক্সট বাজেট সেশনত এইটো আনিব পাৰে। তো সেইকাৰণে আজি কোনোবাই আন্দোলন কৰিছে, মই একো নকওঁ, কিন্তু তেখেতসকলেও বুজি পায় যে বিভিন্ন সমস্যাবিলাক আমাৰ তৰফৰ পৰা আমি 100% ক্লিয়াৰ যে আমি বিচাৰোঁ যে স্কুলবিলাক নিড বেছত প্ৰভিঞ্চিয়েলাইজ হ'ব লাগে। কিন্তু অসম চৰকাৰৰ যিটো প্ৰভিঞ্চিয়েলাইজেশ্যন এক্ট আছে, বিভিন্ন পলিচি আছে, এই পলিচিৰ আধাৰত কামবিলাক হয়। তো সেইকাৰণে আমি ফ্ৰিকুৱেণ্টলি দুইটা চৰকাৰৰ মাজত আলোচনা কৰি আছোঁ। গতিকে তেখেতসকলে যাতে কোঅপাৰেট কৰে আৰু আমি চেষ্টা কৰিম যে কম সময়ৰ ভিতৰত এই প্ৰব্লেমটো সলভ কৰিবৰ কাৰণে আমি চেষ্টা কৰিম।